গৌৰীপুৰত 6 কোটি 50 লাখ টকা ব্যয় সাপেক্ষে কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক নিজানুৰ ৰহমানে। গৌৰীপুৰত একেদিনাই 4খন দলঙৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক নিজানুৰ ৰহমানে। পৰ্বতজোৰা মহকুমাৰ মদাতি গৌৰীপুৰ সংযোগী পথত 3খন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। মদাতি অঞ্চলৰ পৰা গৌৰীপুৰলৈ যোৱা একমাত্ৰ পথছোৱাত থকা 3খন নিজৰাৰ ওপৰৰ পকী দলং নিৰ্মাণ নোহোৱা দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি আহিছিল। স্থানীয় বিধায়ক নিজানুৰ ৰহমানে ৰাইজৰ ঐতিহাসিক দাবীৰ প্ৰতি সঁহাৰি জনাই পথছোৱাত নিৰ্মাণ হ'বলগীয়া 3খন সৰু পকী দলঙৰ আধাৰশিলা স্থাপন কৰে। আনহাতে কাজিগাঁও সংযোগী শান্তিপুৰ সংযোগী পথত আন এখন দলঙৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰহমানে। উল্লেখ্য যে দলং 3খন নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই মুঠ 6 কোটি 50 লাখ টকা আবণ্টন দিয়ে। এই 4খন দলং নিৰ্মাণৰ ঠিকা লাভ কৰে গুৱাহাটীৰ কুসুম্বৰ কনষ্ট্ৰাকশ্যন নামৰ নিৰ্মাণ কোম্পানীটোৱে। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ গৌৰীপুৰ টেৰিটৰিয়েল কাৰ্যালয়ৰ সহকাৰী অভিযন্তা বঞ্চিত অধিকাৰী, কনিষ্ঠ অভিযন্তাসকলৰ লগতে স্থানীয় ৰাইজ। বিধায়কগৰাকীয়ে ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰাত স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস পেলোৱা পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপৰ্ট DLive 365। আমাৰ আজি মোটামুটি 5খন ব্ৰিজৰ কাম অপেনিং আছিল। প্ৰথমতে আমি পোকামাৰী এইটো এপাৰ্টৰ স্কিম আছিলে, পোকামাৰী আমাৰ এইটো গাৰোবস্তি আলমগঞ্জ পাৰ্ট 9ত তাত আমি প্ৰথম ব্ৰিজটো অপেনিং কৰিলোঁ। তাৰপিছত আমাৰ মদাতি ৰাস্তা আমাৰ যিটো বচ্চিজৰালৈকে গৈছে, এইটো দীৰ্ঘদিনীয়া সমস্যা আছিলে। ইয়াত গাড়ী এই ব্ৰিজ ভাঙি পৰি গৈছিলে। তাৰপিছত স্থানীয় যুৱক এজন নুৰুছলামে মোৰ লগত যোগাযোগ কৰিছিলে, ছাৰ এইটো যেনেকৈ নহয় সন্মুখত যদি স্কোপ আহে আমি দিম। মাত্ৰ 10 কোটি টকা পাইছোঁ, তাৰে 6.5 কোটি টকা আমি ইয়াত দি কেনে এই 3খন ব্ৰিজ একেলেতাৰে, তাৰ লগতে কাজিগাঁও দেৱত্তৰ সভাতেৰ এখন ব্ৰিজ ইনক্লুডিং 4খন হয়। তো যদিও মোৰ পুৰণা সমষ্টি হিচাপে গৌৰীপুৰ, কিন্তু এইটো আমাৰ পৰ্বতজোৱাত আছে এতিয়া। তথাপি হওক, আমাৰ যিটো মই গৌৰীপুৰ সমষ্টিৰ বিধায়ক এতিয়াও আছোঁ 26লৈকে, এই অঞ্চলখনৰ ডেভেলপমেণ্টৰ দায়িত্বটো যিটো মোৰ ওপৰত ন্যস্ত 26লৈকে আছে। তো আজি দীৰ্ঘদিনীয়া এই অঞ্চলৰ গাৰো, বড়ো, ৰাভা, সান্তাল, আদিবাসী আমাৰ যিখিনি অঞ্চল, এই চাপুৰি গ্ৰাম বিভিন্ন মানুহখিনি গৌৰীপুৰ টাউনৰ মূল ৰোড এইটো কানেক্টিভিটি আছিলে। তো দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পৰিব আৰু এই অঞ্চলৰ মানুহখিনি এতিয়া নিশ্চয় এই ব্ৰিজ হোৱাৰ পিছত সহকা পাব। এটো বড়োভূমিৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালি নেতাই এই দলংবিলাক মানে কৰাৰ ক্ষেত্ৰত বহু ধৰণৰ মানে আন্দোলন বা বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিও দি আহিছিলে, ইমান দিনে হৈ উঠা নাছিলে। আপুনি যিহেতু এতিয়া মানে পৰিষদীয় সমষ্টিৰ এটা অন্তৰ্গত হ'ল, তাৰপিছত আপুনি ইয়াত কাম কৰিলে কেনে অনুভৱ হয়? যিটো 26লৈকে মই ইয়াত বিধায়ক হিচাপে আছোঁ, কমিটমেণ্ট আছিল, মই গৌৰীপুৰ সমষ্টিৰ বিধায়ক। এতিয়া নতুনকৈ এইটো বিধিৰ বিধান, গৌৰীপুৰ সমষ্টিৰ এটা অংশ পৰ্বতজোৱাত গৈছে, এটা অংশ হয়তো গোলগঞ্জ গৈছে। এইটো ডেলিমিটেশ্যন, এইটো সাংবিধানিক প্ৰচেছ, ইয়াত ক'ব লগা নাই। যিহেতু ৰাইজে মোক মেণ্ডেট দিছে 26লৈকে, গতিকে মই এই সমষ্টিৰ বিধায়ক হিচাপে মই এই অঞ্চলৰ মানুহখিনি মোক ভোট দিছিলে। এইখিনি অঞ্চলৰ মানুহখিনিৰ ডেভেলপমেণ্টৰ দায়িত্বটো মোৰ ওপৰত ন্যস্ত আছে আৰু এই হিচাপত মোৰ কমিটমেণ্টটো আছিল আৰু কমিটমেণ্টটো আজি আমি পূৰা কৰিব পাৰিলোঁ। আৰু মূল কথাটো হৈছে এই অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ মানুহ বসবাস কৰা মূল ৰাস্তাটো এইটোৱে, আৰু মূল পথটোৰ কাৰণে এই অঞ্চলৰ ডেভেলপমেণ্ট, আৰ্থিক, এডুকেশ্যন, হেল্থ আৰু লেণ্ডৰো ভেলুৱেশ্যন এই কালভাৰ্ট হোৱাৰ লগে লগে, এই ব্ৰিজ হোৱাৰ লগে লগে এটা পাৰ্মানেণ্ট চলিউশ্যন হৈ গ'ল। তো গতিকে ৰাইজৰ সহকা পকে, আৰু এইখন আমাৰ নিজৰ অঞ্চল আৰু অতিকৈ মৰম কৰে এই মানুহখিনি মোক। তো আজি সমাধান কৰিব পাৰি তেখেতসকলৰ সমস্যাটো মোক ভাল